তুমি আজি কিমান লোৱা? হা? এনে মানুহ চাই লওঁ পইচাত। এনে আজি এতিয়া কিমান মান লৈছা? আজি মানে এনেই আৰু 200 টকা 15,000 দিলে হ'ব। বৰ সস্তীয়া মানুহে তুমি কেলা। নমস্কাৰ বন্ধুসকল, পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। আৰু আজি আমি গৈ আছোঁ, মই গৈ আছোঁ বৰ্তমান। আমাৰ আজি পিকনিক আছে, আমাৰ ত্ৰিকুণাটি সাংস্কৃতিক গোষ্ঠীৰ আজি খানা। তো বনভোজ আজি গৈ আছোঁ, যি বুলি কয় আৰু চবেই। তো বহুত দিনৰ মূৰত আজি গোটেইখিনি আকৌ একলগ হ'ম, তাকে ভাল লাগিব। ওলাইছোঁ আৰু ঘৰৰ পৰা অকণমান সোনকালে ওলাইছোঁ, যিহেতু অকণমান কিবা কিবি এটা লাগি দিবগৈ লাগিব। তো লগ পাইছোঁ, কিবা মুখ চুখতেই গুটি চুটি দি গৈছে ৰাইজ, কি ক'ম আৰু আপোনালোকক, বৰ দুখিত মই। আৰু লগ পাই আছোঁ, সকলোকে দেখাই আছোঁ। বৰ্তমান মই গৈ লওঁ ঘৰৰ পৰা। তো এতিয়া যাম মই মৃণালৰ লগত, মৃণালৰ ওচৰত গৈ লওঁ, তাৰপিছত লগ পাই আছোঁ। এইজনক মহাপ্ৰভুলে তাক মই 7টামান বজাতে ফোন কৰিলোঁ, এতিয়া বাজিলেগৈ আপোনাৰ 9টা 94 বাজিলেগৈ, ওলাব পৰা নাই আৰু ৰাইজ। বেছি হ'ল, 10টা বাজিবলৈ হ'ল। মোৰ কথা নহয়, এইফালে এতিয়া সুভন দা যে কালি মই খাই আছোঁ। এয়া সুভন দা এবাৰ ইয়ালৈ চাই লওক। এতিয়ালৈকে সি একো কৰিবই পৰা নাই। আপুনি এতিয়া ফোন কৰাৰ পাছত এতিয়া নাই কমেও নাই কাৰণে 20 মিনিটমান গ'ল নেকি, এতিয়ালৈকে সি পেনে পিন্ধিব পৰা নাই। এইজন মহাশয় ব্যক্তিলৈ আপোনালোকে মন কৰক। এনেকুৱা মানুহ থাকিলে আপোনালোকে প্লেন প্ৰায় নবনাবই। টাইম মেইনটেইন কৰিব পৰা সিহঁতৰ ক্ষমতাটো বৰ কম ৰাইজ। দেট ইজ অলছ' ইম্পৰ্টেণ্ট মেটাৰ। এবাৰ এই স্পৰ্টিং এইটো পিন্ধিছিলে, এতিয়া খুলিলে। তুমি নমস্কাৰ বিচাৰিছা, তোমাৰ লগত লাগি ল'লে তাৰপিছত বৰ্তমান মৃণাল লগৰ পৰা ওলাই আহিছোঁ। এইফালে আমাৰ মৃণাল পাগল লগ খাই গ'লোঁ, সেইদিনাখনি মিছ কৰিলোঁ। প্ৰাইজ আনিবলৈ যাওঁতে পাগলটো নগ'ল, ভাওনা আছিলে। প্ৰাইজৰ দিনাখন কম্পিটিশ্যন আছিলে আকৌ, সেইকাৰণে যাব নোৱাৰিলোঁ। আৰু আজি চাওক কিনো দিছে। খানানো কি আজি গাহৰি আছে বুলি শুনিছোঁ। গাহৰি আনিলে ছাগলীয়ে ভগৱানে জানে কৈ লওঁচোন। তাকে আৰু ব্ৰইলাৰ নহ'লেহে হৈছে আৰু। ব্ৰইলাৰ হ'লেহে লেঠা লাগিব। সম্পূৰ্ণ খৰচা আমাৰ ডিমাণ্ডৰ লগত আমি 10 টকা নিদিয়াকৈও আজি খাম নেকি? খালি চিগনেচাৰ শিখৰটো নিদিওঁ। নিজৰ আৰু সেইটো আজি জীৱন নাপাওঁ উলিয়াব লাগিব। দুবাৰকৈ বেছিলে নহয় কাৰোবাৰ জীৱন নাপাওঁ উলিয়াব। ৰাহুল দাৰ পৰাটো উলিয়াব নোৱাৰি, এইটো কথা চবেই জানেই থাকে। ৰাহুল দা পাৰিলে আমাৰ পৰাহে খাব। ৰাহুল দা দেখিছে নাই তোমাৰ বিষয়ে আমি কেনেকুৱা কথা ভাবোঁ? ৰাহুল দা বেয়া নাপাব দেই, বেয়া নাপাব। নতুন বছৰ বুলি ধেমালি কৰিলে আপোনালোকে। লগ পাই আছোঁ সকলোকে, গৈ আছোঁ আৰু তাত দেখাই আছোঁ কি হয় কি পাই গ'লোহি আমি। এয়া আমাৰ এইফালে সুভন দাহঁত এই গেছ চেছ আনিছে আৰু বাকী ৰাইজে বনাবলৈ বজাৰে কৰাগৈ নাই। ঐ সুভন দা, ব্ৰেকফাষ্ট হ'ব নে? ব্ৰেকফাষ্ট আমাৰ গেছ শেষ হ'ল মানে। এইটো সুভন দা খালে নেকি বাৰু? এইবোৰ নহয় দেই ৰাইজ, একো নহয়। আমি একো খোৱা মেলা চিষ্টেম নাই। আমি ভাত খাম, মাংস খাম, কথা সিমানেই। এয়া সুভন দাহঁতো পালেহি, আমিও পালোহি। আহক সকলো, এয়া বস্তু বাহিনী পাই গ'লে এইবোৰ ঠিক ঠাক কৰিব লাগে। বাঁহ চাহ পুতিছোঁ আৰু বৰ্তমান এইবোৰ ভীম বাৰ চাবোন আনিবলৈ গৈছে। কিন্তু ৰাইজ এটা কথা চাওক, বস্তু এটা মন কৰক, বাচন বৰ্তনত ভাত লাগি আছে দেই, ভাত হৈ আছে। এইফালে আমাৰ লখাই আৰু এইফালে আমাৰ ৰাহুল দা আহি পাই গ'লহি। এইফালে তাৰপৰা এইবোৰ কাঁহী বাতি ধুই মেলি আনিছোঁ। এইটো পাগলে 30 টকা এটা ল'লে দিয়া নাই ৰাইজ। ইয়াৰ ওচৰত আপোনালোকে পইচা নিব, ই এটা মহা ভিক্ষাৰীতকৈ হাত চাক। ভিক্ষাৰীটোৱে যদি আপোনাৰ 10 টকা এটা আকৌ ভিক্ষা দিব কিন্তু ই নিদিয়ে। তো ৰাইজ এয়া চবে চাহৰ জুতি লৈ আছোঁ। বাকী এইফালে খাহী এয়া চলি আছে আৰু এনেকৈ মাংস লৈ গৈ আছে ৰাইজ। আজি ছাগলী আমাৰ আজি দাদাই খানা বনাইছে। দাদা এতিয়া কি বনি আছে? হা? ভাত কাঢ়ি আছে এইফালে দেখিছে ৰাইজ। এইফালে পিঁয়াজ লৰাই আছে সুন্দৰকৈ। আমি এতিয়া মাংসটো এতিয়া মৃণালে উলিয়াইছে। এয়া মাংস আৰু আছে ৰাইজ, আৰু আমাৰ আছাম ট্ৰেক্টৰ আছে। এয়া মাংস পৰি গ'ল ৰাইজ, মৃণালে দিছে। খাবলৈ বেয়া হ'লে চাবি অটোকে পিটিম। আছাম ট্ৰেক্টৰ তাত আছে। এয়া ৰাইজ, তুমি আজি কিমান লোৱা? হা? এনেই মানুহ চাই লওঁ পইচাত। এনেই আজি এতিয়া কিমান মান লৈছা? আজি মানে এনেই আৰু 200 টকা 15,000 দিলে হ'ব। বৰ সস্তীয়া মানুহে তুমি কেলা।
এয়া ছাগলী বনাইছে ৰাইজ এইবিলাক সুবন দা আহক ৰাইজ আমি ৰাজহুৱাভাৱে এটা খানা আয়োজন কৰিছোঁ আজি 2 তাৰিখে খাইছোঁ ভিডিঅ' চাগে 10-12 তাৰিখ মানে পাব ৰাইজ 2 তাৰিখে খাইছোঁ বাৰু মনৰ ইচ্ছা আপোনালোকে খাব পাৰিব পেলাই খোৱা হ'ব ৰাইজ এয়া কাহিনী ধেমালিৰ মাজতে ৰাইজ বনাই আছোঁ ছাগলী মানে মই এনেই হেল্প কৰিছোঁ আৰু আমাৰ ৰান্ধনি আহিছে তেওঁলোকৰ অকণমান লাগি দিছোঁ এয়া ৰাইজ ছাগলী বনি আছে আমাৰ কৌষ্ঠৱে দেখাইছে ৰাইজ বৰ্তমান হৈ গৈছে আৰু মানুহবোৰ আমাৰ আহি পাই গৈছে আমাৰ এইফালে এতিয়া ৰক্তোৎপল দা এইফালে আমাৰ ৰক্তোৎপল দা মৰমৰ ৰক্তোৎপল দা আহি গৈছে এতিয়া তাৰপিছত আজি খানা হ'ব এইফালে আমাৰ তাৰপৰা চবকে দেখাইছোঁ এইফালৰ পৰা এইফালে আমাৰ কৌষ্ঠৱ আহি গ'ল এইফালে আমাৰ নমস্কাৰ ল'ৰাটো চেনেলটো ছাবস্ক্ৰাইব কৰি দিব দেই ধন্যবাদ আগবঢ়াই দিব ধন্যবাদ আমাৰ এইফালে মানে জীৱন দা আজি বেয়া ফটো দিছে ৰাইজ আপোনালোকে এতিয়া দেখিবলৈ পাব ফেচবুকত পুৰা গেলাব আৰু জীৱন দা অঁ হা এইকণ কিবা আনিবগৈ যোৱা নি নকৈছোঁ আৰু তোৰ ৰাইজ অঁ এইফালে আমাৰ ৰাহুল নমস্কাৰ এয়া আমাৰ ৰাহুল ব্লগ কেতিয়া আহিব মোৰ ধেৰ মানে বনাবলৈ আছে নাই বনোৱা চা ভিডিঅ' আছে তাৰপৰা এইফালে আমাৰ পাপু দা এইফালে কথা এই কি এইটো পগলা আৰু ৰাইজ লগ পাইছোঁ আমাৰ গোপালক দেখুওৱা নাই ৰাইজ আমাৰ গোপাল এয়া গোপাল নমস্কাৰ মই গোপাল বাহিৰত এয়া মৃণাল দাজি ভিডিঅ' কৰিছে ত্ৰিগুণাদিতৰ পৰা প্ৰথম পাইছে হয় নাই সাপলৰ টিঙত পাইছে আকৌ এইটো এয়া ৰাইজ মাংস চুৰ কৰি খাইছে এয়া আমাৰ সঞ্জীৱ দা বাছ ল'ৰাটোক ছাবস্ক্ৰাইব কৰি দিব তাকে ফ'ল' কৰি দিব বৰ দুখ মোৰ একো দুখ নাই মই মাংসহে লাগে দেই তই ৰাইজ আমি এতিয়া খানাত বহি গ'লোঁ এই মাংসবিলাক আছে আমাৰ সুবন দা মোক এৰি থৈ গৈছে ৰাইজ মাংস ৰাইজ মাংস ইয়াছ ছাগলী ৰাইজ খানা ধুনীয়া হৈছে দেই এই মৃণাল খানা কেনেকুৱা হৈছে কৈ দিয়া খানা বিৰাট ধুনীয়া এয়া ছাগলী মাংস পিচ এইবিলাক আমাৰ ৰিজিত ওচৰত খাই আছে এইফালে এইকেইটা আমাৰ চবে খাই আছে ৰাইজ আৰু এইটো এই চুকটো যে এইটো বইল এইটো গাহৰিও নাখায় আপোনাৰ ছাগলীও নাখায় আকৌ তেহেঁতলে ব্ৰইলাৰ আনিছোগৈ ৰাইজ ইমান কষ্টত ব্ৰইলাৰ আনিছোঁ আৰু আমাৰ এইফালে পিংকুদাও নাখায় ৰাইজ আন্ধাৰ হ'লগৈ হা ঘৰলৈ যাম ভাওনা চামগৈ তই এইফালে ৰৈ আছোঁ আৰু অক্টোবৰ আন্ধাৰ হ'লগৈ দেখোন এইবাৰ ভাত খাইছে এফালৰ পৰা অঁ নেমুকেইটা ন এইবিলাক সুগন্ধ দা কি এই দুখন ধুলোঁ এইফালে আৰু দাদাই দি আছে কেলা এখন শেষ আৰু তো ৰাইজ ভাওনা ভিডিঅ' ইয়াতে শেষ কৰিছোঁ আৰু লগ পাইছোঁ নতুন এটা ব্লগৰ লগত ইয়াৰ পৰা লাহেকৈ অকণমান ফুৰি দিয়ে ভাল হ'ব কাম বহুত কৰাইছে ৰাইজ আন্ধা মুধা ন চাওক তো লগ পাই আছোঁ আপোনালোকৰ নতুন এটা ভিডিঅ'ৰ লগত ভিডিঅ'টো যদি ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব গাইজ